প্ৰথম কথা এটা হয়, ইয়াত যে মানুহখিনি যে ইয়াত যে উপস্থিত হৈছে, ইয়াত যে প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদটো ভোজ ভাত খাবৰ কাৰণে প্ৰতিবাদ কৰা নাই। এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ তথা আপোনাৰ মেঘালয় চৰকাৰকো জনাই দিয়া হৈছে যে অসমৰ মানুহ নিৰাপত্তাহীনতাত ভুগিছে। আৰু সকলোকে ডাঙৰ কথা হ'ল, এই প্ৰতিবাদত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তি জেন জি জেনেৰেশ্যনৰ হয়। এইটো কিন্তু আমি জেন জি জেনেৰেশ্যন হিচাপে ইয়াত মোৰ আশে পাশে থকা জেন জি জেনেৰেশ্যন হিচাপে আমি লাজ পাইছোঁ। আৰু KSU খাচী ষ্টুডেণ্ট ইউনিয়নে ভাবি এইটো কথা মনত ৰখা স্পষ্ট দৰকাৰ যে কেৱল মেঘালয়তে ষ্টুডেণ্ট ইউনিয়ন নাই, ইয়াতে অসমতো দল সংগঠন আছে আৰু অসমৰ মানুহৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে দল সংগঠন আছে। বিলাসীতে অসমৰ নিচিনা সংগঠনটোৱে অসম আৰু অসমীয়াৰ কাৰণে, জাতি আৰু স্বদেশৰ স্বজাতিৰ কাৰণে, অসমীয়াৰ কাৰণে কাম কৰি আছে। এই আক্ৰমণ কেৱল অসমীয়াৰ ওপৰত আক্ৰমণ নহয়, এই আক্ৰমণ সমগ্ৰ অসমৰ ওপৰত আক্ৰমণ চলাইছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত বহক, আলোচনা কৰক আৰু এইটো নেচৰ পৰা KSU নিচিনা অৰ্গেনাইজেশ্যন গতিয়ে বাহিৰ কৰি দিব লাগে। কাৰণ KSU খাচী ষ্টুডেণ্ট ইউনিয়নে কেতিয়াও কোনো কাৰণত নেচৰ লগত থকাৰ এইখিনি অধিকাৰ কেতিয়াও কোনো কাৰণত পোৱা নাই। গতিকে আমি আপোনালোকে এই মজিয়াৰ পৰা প্ৰতিবাদকাৰী হৈ, কেব চালকৰ হৈ, অসমবাসী হৈ বিলাসীতে অসমৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, এনেকুৱাকৈ যদি আক্ৰমণ কৰি থাকে প্ৰত্যাক্ৰমণ নহয়। ইয়াত কিন্তু ML একো ৰেজিষ্ট্ৰেশ্যন গাড়ী নচলিব। অসমৰ মানুহে যদি কিবা কাৰণে যদি ML ৰেজিষ্ট্ৰেশ্যন চলাইছে, ML ৰেজিষ্ট্ৰেশ্যন থকা সেই মানুহে কিন্তু ভুগিব লাগিব, এইটো স্পষ্ট কথা। নহয়, এইটো কথা বাৰে বাৰে চল দি থকা হৈছে। আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ এটা স্থায়ী সমাধান এতিয়ালৈকে সূত্ৰ তৈয়াৰ হোৱা নাই। আলোচনা কেইদিনমান আগত নাগালেণ্ডত হ'ল, কেইদিনমান আগত অৰুণাচলত হ'ল। এই আমাৰ অসমৰ দাঁতি কাষত থকা যিবিলাক ষ্টেট আছে, প্ৰত্যেকবিলাক ষ্টেটে কেৱল আমাৰ অসমৰ ওপৰত চৰণীয়া পথাৰ, মাহীয়া চকুৰে চাবলৈ আৰম্ভ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি ইয়াত আপুনি কঠোৰ হওক আৰু যিকেইজন ব্যক্তিয়ে অসমৰ AS লিখা ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী যিবিলাক ব্যক্তিয়ে মাৰিছিলে, সেইসকল ব্যক্তিৰ ওপৰত এখনকৈ আপোনাৰ এজাহাৰ চৰজমিন তদন্ত অসম পুলিচে চলক। হাত ভনী এইবোৰ মুখত থাকিলে, কেৱল অসমেহে হাত ভনী এই সূত্ৰটো তৈয়াৰ কৰি ৰাখিছে, সূত্ৰটো মানি চলিছে। আমি দেখিবলৈ পাইছোঁ অসমৰ বাদে বেলেগ কোনো ষ্টেটে অসমক এই আৱেগত ধৰি ৰখা নাই। অসমীয়া মানুহখিনি আমি আৱেগিক মানুহ, অসমীয়া মানুহখিনি সকলোকে মৰম কৰোঁ, অতিথি পৰায়ণ হয়। গতিকে আমি দেখিবলৈ পাইছোঁ যোৱাকালি মেঘালয় পুলিচৰ সন্মুখত অসমৰ AS লিখা গাড়ী ভাঙি দিছে। সন্মুখত পুলিচ একো নাই মানে তেওঁ ছাপোৰ্টে কৰিছে, আজিও ভাঙিছে। গতিকে আচক, আমি যোৱাকালিলৈকে আছিলোঁ, আমাৰ বানাকান্তৰ কাষত আছিলোঁ, বিলাসীতে অসম আজিৰ পৰা আপোনালোকৰ লগত আছোঁ। যোৱাকালিৰ পৰা আমাৰ লগত ল'ৰাই যোগাযোগত আহিছে আৰু আনাদা 10 দিন মই গুৱাহাটীত থাকিম। বিলাসীতে অসমীয়াত থকালৈকে, জাতীয় দল সংগঠন থকালৈকে, প্ৰতিবাদকাৰী থকালৈকে, কেব চালক সন্থা থকালৈকে, মটৰ চালক সন্থা থকালৈকে কেতিয়া কোনো কাৰণ আৰু ইয়াত অসমৰ গাড়ী ভাঙিব নোৱাৰে। পদক্ষেপ ল'ব লাগিব, চৰকাৰে পদক্ষেপ ল'ব। চৰকাৰে এতিয়া বিভিন্ন স্থানত জড়িত হৈছে, ব্যস্ত হৈছে, এইটো কথা ক'ব লাগিব। কাৰণ আপোনালোকে জানে উজনি অসমত ইতিমধ্যে পলায়নকালীন বানে বহুতো ক্ষতিগ্ৰস্ত কৰিছে। এতিয়া অসম চৰকাৰে এই বিষয়টো থাম কাটিবৰ কাৰণে, এই বিষয়টো সফল সমাধান কৰিবৰ কাৰণে সূত্ৰ তৈয়াৰ কৰক তেওঁলোকে। ধন্যবাদ। জয় অসম।